হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুইটমেণ্ট নটিফিকেশ্যন বা এডভাৰটাইজমেণ্ট। তো সেইটো আছাম গভৰ্ণমেণ্টৰ ফালৰ পৰা আহিছে। তো আছাম গভৰ্ণমেণ্টে ইয়াতে দেখিছে ইন পাৰ্চনছ অফ গভৰ্ণমেণ্ট অফ আছাম লেটাৰ নম্বৰ ইমান ডেটেড 3/12/2022 and Iman dated 17/7/2023. Applications are invited from the citizens of India who are permanent residents of Assam in standard form of application as published in Assam Gazette in Part 9 as defined in Article 5 to 8 of the Constitution of India for applying against vacant post of Grade 3 and Grade 4 in newly constituted Tea Garden Model Schools of Sonitpur district in the pay band and grade pay with other allowances as admissible under rule. ঠিক আছে, তো বেসিক্যালি ইয়াতে আসাম গভৰ্ণমেণ্টে অনলাইন এপ্লিকেশ্যনছৰ কাৰণে ইনভাইটেশ্যন দিছে যোনখিনি অসমৰ কেণ্ডিডেটছ আছে গ্ৰেড 3 আৰু গ্ৰেড 4 পষ্টৰ কাৰণে, যোনখন শোণিতপুৰ ডিষ্ট্ৰিক্টত টি গাৰ্ডেন মডেল স্কুলছসমূহ যোনবিলাক এষ্টাব্লিছ হৈছে সেই শোণিতপুৰ ডিষ্ট্ৰিক্টত টি গাৰ্ডেন মডেল স্কুলছবিলাকৰ কাৰণে অনলাইন এপ্লিকেশ্যন ইনভাইট কৰিছে। তাতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন, যোনখন আছাম গেজেট ইন পাৰ্ট 9ত দিয়া থাকে। ঠিক আছে, আছাম গেজেটত পাই যাব ষ্টেণ্ডাৰ্ড ফৰ্ম। এইখন বেচিকেলি DC অফিচ SP অফিচৰ ওচৰে পাজৰে যোনবিলাক কিতাপৰ দোকান থাকে, বুক ষ্টলছ থাকে বা তেনেকুৱা ধৰণৰ কিবা কিবি দোকান থাকে, প্ৰিণ্টিং এণ্ড ষ্টেচনাৰী বা জেৰক্স, তো সেইবোৰ দোকানতো এইবোৰ ফৰ্ম পাই যাব ইজিলি, বা অনলাইন চাৰ্চ কৰিলেও পাই যাব ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন। তো সেইবোৰ ফৰ্ম তাৰ পৰা কিনি পেলাই আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো অফলাইন মোডত কৰিব লাগিব। আৰু লগতে ইয়াতে নেম অফ পষ্টটো হ'ল জুনিয়ৰ এছিষ্টেণ্ট গ্ৰেড 3 পষ্টৰ টোটেল 13টা পষ্ট ওলাইছে। স্কেল অফ পে'টো হ'ল 14,000 to 70,000, গ্ৰেড পে' 5,600। তো আপোনালোকৰ ষ্টাৰ্টিং ইন হেণ্ড চেলাৰী এৰাউণ্ড 32,000 to 35,000 হ'ব। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম গ্ৰেজুৱেট লাগে, বেচেলৰ ডিগ্ৰী লাগে আৰ্টছ ছায়েন্স কমাৰ্চত ফ্ৰম এনি ৰিকগনাইজ ইউনিভাৰ্চিটি, আৰু মিনিমাম 6 মান্থৰ কম্পিউটাৰ এপ্লিকেশ্যনৰ ডিপ্ল'মা লাগে। আৰু মাল্টিটাস্কিং ষ্টাফ গ্ৰেড 4ৰ পষ্ট ওলাইছে 13টা, গ্ৰেড 4ৰ 13টা, গ্ৰেড 3ৰ 13টা। ইয়াতে পে' বেন আছে 12,000 to 52,000, গ্ৰেড পে' 3,900। তো গ্ৰেড 4ৰ চেলাৰী 20,000 to 23,000 মান হ'ব। গ্ৰেড 3তকৈ 10,000 মান টকা কম পাব আৰু চেলাৰীটো। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো গ্ৰেড 4ৰ কাৰণে ক্লাছ 8 পাছ লাগে ফ্ৰম এ ৰিকগনাইজ ইনষ্টিটিউট, আৰু আছাম ষ্টেট এমপ্লয়মেণ্ট এক্সচেঞ্জত তেওঁৰ নাম ৰেজিষ্টাৰ্ড থাকিব লাগিব। এজ লিমিটটো হ'ল 18 বছৰৰ পৰা 40 বছৰ, মানে 1 জানুৱাৰী 2024 টু এজৰ কাট অফ ডেট 1 জানুৱাৰী 2024ত আপোনাৰ বয়স মিনিমাম 18 বছৰ আৰু মেক্সিমাম 40 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব। ঠিক আছে, 18 বছৰ কমপ্লিট কৰিব লাগিব, 18 বছৰতকৈ তলত হ'ব নালাগিব 1 জানুৱাৰী 2024। এদিনো কম যদি থাকে 18 বছৰতকৈ তলত তেতিয়াহ'লে আপুনি নোৱাৰিব। ঠিক আছে, বেচিকলি কথাটো তেনেকুৱা। আৰু SC ST কাৰণে 5 years আপাৰ এজ ৰিলেক্সেশ্যন আছে, মানে 45 ইয়াৰ্ছলৈকে পাৰিব এপ্লাই কৰিব। OBC MOBC কাৰণে 3 years, মানে 43 ইয়াৰ্ছলৈকে। এক্স ছাৰ্ভিচমেনৰ কাৰণে 2 years, মানে 42 years, আৰু PWBD কাৰণে 10 years, মানে 50 ইয়াৰ্ছলৈকে। এপ্লাই কেনেকৈ কৰিব ইয়াতে দিয়া আছে, ডিউলি ফিল এপ্লিকেশ্যন এলং উইথ আদাৰ ডকুমেণ্টছ মে বি চেণ্ড বাই পোষ্ট অৰ বাই হেণ্ড টু অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ। সিল এনভলভ শুড বি ছুপাৰস্ক্ৰাইবড উইথ পোষ্ট এপ্লাইড ফৰ। ঠিক আছে, তো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে বাই পোষ্ট নহ'লে নিজে গৈ পেলাই ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ শোণিতপুৰৰ অফিচ অফ দি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ নিজে জমা দি আহিব পাৰে চিল এনভলভত ভৰাই পেলাই। যোনখন ইয়াতে ফৰ্ম বিচাৰিছে, প্ৰথমতে আছে আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন, আছাম গেজেটত পাব্লিছ হোৱা ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন ক'ত পাব মই ক'লোঁ, DC অফিচ SP অফিচৰ আশে পাজৰে থকা ষ্টেচনাৰী, প্ৰিণ্টিং, জেৰক্স বা বুক ষ্টল সেইবোৰত পাই যাব, বা অনলাইন চাৰ্চ কৰিলে গুগলতো পাই যাব তেনেকুৱা ধৰণৰ ফৰ্ম। তো ষ্টেণ্ডাৰ্ড ফৰ্ম এখনত আপোনালোকে এপ্লিকেশ্যনখন ফিল কৰিব, কি পষ্টৰ কাৰণে এপ্লাই কৰিছে, আৰু লগতে যোনখিনি ডকুমেণ্টছ লাগে সেইখিনি দি পেলাই চিন এনভলভ এটাত পষ্ট কৰি দিব, নহ'লে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত ডাইৰেক্ট গৈ হাতেদি জমা দিব পাৰে। বেলেগ ডিষ্ট্ৰিক্টৰ যদি হয় তেতিয়াহ'লে পষ্ট কৰি দিলেও হ'ব, বা তাতে যদি লোকেলি যদি শোণিতপুৰ ডিষ্ট্ৰিক্টৰ হয় বা তেজপুৰৰ লোকেল জেগাত যদি থাকে তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট অফিচত গৈ পেলাই নিজে এনভলভটো জমা দি আহিব পাৰিব। লাষ্ট ডেট অফ এপ্লিকেশ্যনটো হ'ল 25 এপ্ৰিল 2024 আবেলি 5টা বজালৈকে। ডকুমেণ্টছ টু বি এনক্ল'জ হ'ল এজ প্ৰুফ, ঠিক আছে, বাৰ্থ চাৰ্টিফিকেট, SSLC এডমিট কাৰ্ড। ঠিক আছে, এজ প্ৰুফ হিচাপে বাৰ্থ চাৰ্টিফিকেট বা SSLC এডমিট কাৰ্ড লাগে। SSLC এডমিট কাৰ্ডটো বেছি ভাল হয় বাৰ্থ চাৰ্টিফিকেটকৈ। প্ৰুফ অফ এডুকেশ্যনেল কোৱালিফিকেশ্যন, হায়েষ্ট এডুকেশ্যনেল পাছ চাৰ্টিফিকেট। ঠিক আছে, যোনটো হায়েষ্ট এডুকেশ্যন আছে সেইটোৰ পাছ চাৰ্টিফিকেট বিচাৰিছে। অল মাৰ্কশ্বিট ফ্ৰম SSLC অনৱাৰ্ডছ অনলি ফৰ গ্ৰেড 3। গ্ৰেড 3 পষ্টৰ কাৰণে SSLC HS গ্ৰেজুৱেশ্যন, তো গোটেইবিলাকৰে মাৰ্কশ্বিট লাগিব, ইনক্লুডিং কম্পিউটাৰ যোনটো কোৰ্ছ ডিপ্ল'মা কোৰ্ছ বিচাৰিছে তাৰো চাৰ্টিফিকেট লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন প্ৰুফ লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট লাগিব যদি কোনোবা কাষ্টত পৰিছে, SC ST OBC MOBC।
দুখন পাছপৰ্ট চাইজ ৰিচেণ্ট পাছপৰ্ট ফটো লাগিব উইদাউট এনি ৱেৰেবল ঠিক আছে তো একো নিপিন্ধাকে চশমা টচমা নিপিন্ধাকে দুখন পাছপৰ্ট চাইজ ফটোগ্ৰাফছ দিব কৈছে প্ৰুফ অফ ৰেচিডেঞ্চ লাগিব PRC ভোটাৰ ID যিকোনো আছে যি আছে আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চ হিচাপে ভোটাৰ ID PRC যিকোনো এটা দিব পাৰে কম্পিউটাৰ ডিপ্ল'মা ডিগ্ৰী চাৰ্টিফিকেট অনলি ফৰ গ্ৰেড 3 কাৰণে কম্পিউটাৰ ডিপ্ল'মা ডিগ্ৰী চাৰ্টিফিকেট দৰকাৰ পৰিব এপ্লিকেশ্যন ফিটো হ'ল নীল তো কোনো এপ্লিকেশ্যন নাই আৰু সিলেকশ্যন ক্ৰাইটেৰিয়াটো গ্ৰেড 3 কাৰণে কি হ'ব মই কৈ দিছোঁ ৰিটেন টেষ্ট থাকিব 150 মাৰ্কছৰ জেনেৰেল ইংলিছ থাকিব 50 মাৰ্কছ জেনেৰেল নলেজ 50 মাৰ্কছ কম্প্ৰাইজিং হিষ্ট্ৰী জিঅ'গ্ৰাফী এণ্ড কালচাৰ অফ আছাম আৰু এৰিথমেটিক থাকিব 50 মাৰ্কছ ঠিক আছে দ্য কোৱালিফাইং মাৰ্কছ চেল বি 50% ফৰ আনৰিজাৰ্ভ কেটেগৰী এণ্ড 40% ফৰ ৰিজাৰ্ভ কেটেগৰী তো কোৱালিফাইং মাৰ্কছৰ যদি কথা কওঁ ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 50% মাৰ্কছ লাগিব আৰু আনৰিজাৰ্ভ কেটেগৰী মানে আনৰিজাৰ্ভ কেটেগৰীৰ কাৰণে মিনিমাম 50% মাৰ্কছ স্ক'ৰ কৰিব লাগিব আউট অফ দিছ 150 মাৰ্কছ মানে 75 মাৰ্কছ পাব লাগিব আৰু ৰিজাৰ্ভ কেটেগৰীৰ কাৰণে 40% মাৰ্কছ স্ক'ৰ কৰিলেও হ'ব মানে এৰাউণ্ড আপোনালোকে ইয়াতে 40% বুলি যদি কয় তেতিয়াহ'লে 60 মাৰ্কছ স্ক'ৰ কৰিলে আপোনালোকে কোৱালিফাইড হৈ যাব তো ৰিটেন টেষ্টটো 150 মাৰ্কছৰ আৰু এই ৰিটেন টেষ্টটোৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন চেক কৰক এই ডেছক্ৰিপশ্যনত এই পৰীক্ষাটোৰ লগত জড়িত এটা ফুল কোৰ্ছ এভেইলেবল আছে আপোনালোকে সেই কোৰ্ছটো মোৰ পৰা ল'ব পাৰে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্টৰ কোৰ্ছটোৰ লগত কমপ্লিটলি একেই হ'ব বা আছাম পুলিচৰ লগত একেই হ'ব কোনোবাই যদি আগতে আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট বা আছাম পুলিচৰ কোৰ্ছ মোৰ পৰা লৈ থৈছে তেওঁলোকে ল'ব নালাগে আৰু যিসকলে এতিয়ালৈকে কোনো কোৰ্ছ লোৱা নাই মোৰ পৰা তেতিয়াহ'লে কোৰ্ছটো ল'ব পাৰে এই পৰীক্ষাটোৰ লগত তলতে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু কমেণ্ট ছেকশ্যনটো মই লিংকটো প্ৰভাইড কৰিছোঁ পাৰ্ট 2টো হ'ল কম্পিউটাৰ টেষ্ট 50 মাৰ্কছৰ ঠিক আছে কম্পিউটাৰ টেষ্ট এটা 50 মাৰ্কছৰ কম্পিউটাৰ টেষ্ট থাকিব 4 টাইমছ বি নাম্বাৰ অফ ভেকেঞ্চিজ অফ ইচ কেটেগৰী উইল বি কল ফৰ দি টেষ্ট অন দি বেচিছ অফ মাৰ্কছ অবটেইন ইন পাৰ্ট 1 তো পাৰ্ট 1ত যিমান মাৰ্কছ পাব তাৰে এটা পোষ্টৰ এগেইনষ্টে 4জনকে কম্পিউটাৰ টেষ্ট এটাৰ কাৰণে কল কৰা হ'ব পাৰ্ট 2ত মানে 50 মাৰ্কছৰ এটা কম্পিউটাৰ টেষ্ট দিব লাগিব দ্য কেণ্ডিডেট মাষ্ট হেভ ছিকিউৰ্ড এটলিষ্ট 20 মাৰ্কছ ইন দি প্ৰেক্টিকেল টেষ্ট আৰু দ্য কেণ্ডিডেট ছিকিউৰিং লেছ দেন 20 মাৰ্কছ চেল নট বি কনচিডাৰ্ড ফৰ ফাইনেল চিলেকশ্যন লিষ্ট ঠিক আছে তো কম্পিউটাৰ টেষ্টটো মিনিমাম 50 মাৰ্কছৰ ভিতৰত 20 মাৰ্কছ পাব লাগিব সেইটো কম্পিউটাৰ প্ৰেক্টিকেল টেষ্টটোত সেইটো এটা কোৱালিফাইং মাৰ্কছ হয় আৰু যিসকলে 20 মাৰ্কছ স্ক'ৰ নকৰিব কম্পিউটাৰ টেষ্টটোত তেতিয়াহ'লে ফাইনেল চিলেকশ্যনত তেওঁলোকক কনচিডাৰ কৰা নহ'ব আৰু ঠিক তেনেদৰে পাৰ্ট 1টো যোনটো ৰিটেন টেষ্ট আছে সেইটোতো আপোনালোকে মিনিমাম আনৰিজাৰ্ভ কেটেগৰী মানে জেনেৰেল কেটেগৰীখিনিৰ কাৰণে 50% মাৰ্কছ লাগিবই আউট অফ 150 75 মাৰ্কছ মিনিমাম স্ক'ৰ কৰিব লাগিব তেতিয়া আপোনালোকক কনচিডাৰ কৰিব কাট অফৰ কাৰণে নহ'লে কনচিডাৰ নকৰে আৰু ৰিজাৰ্ভ কেটেগৰীখিনিৰ কাৰণে 40% মানে এৰাউণ্ড 60 মাৰ্কছ স্ক'ৰ কৰিব লাগিব আৰু লগতে প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপিৰিয়েঞ্চ এণ্ড লোকেল ৰেচিডেঞ্চ আৰু বেছিকৈ প্ৰিফাৰেঞ্চ এক্সপিৰিয়েঞ্চ আৰু লোকেল ৰেচিডেঞ্চক দিয়া হ'ব বুলি কৈছে তথাপিতো সকলোৱে এপ্লাই কৰিব পাৰিব ইয়াতে কোনো তেনেকুৱা নাই আৰু গ্ৰেড 4ৰ কাৰণে ৰিটেন টেষ্ট এটা থাকিব 50 মাৰ্কছৰ 30 মাৰ্কছ ফৰ আছামিজ লেংগুৱেজ 20 মাৰ্কছ ফৰ জেনেৰেল নলেজ কম্প্ৰাইজিং হিষ্ট্ৰী জিঅ'গ্ৰাফী এণ্ড কালচাৰ অফ আছাম ঠিক আছে ৰিটেন টেষ্ট 50 মাৰ্কছৰ 30 মাৰ্কছ ফৰ আছামিজ লেংগুৱেজ আৰু 20 মাৰ্কছ জেনেৰেল নলেজৰ থাকিব হিষ্ট্ৰী জিঅ'গ্ৰাফী আৰু কালচাৰ অফ আছাম থাকিব প্ৰিফাৰেঞ্চ উইল বি গিভেন টু এক্সপিৰিয়েঞ্চ এণ্ড লোকেল কেণ্ডিডেটছ প্ৰিফাৰেঞ্চ এক্সপিৰিয়েঞ্চ আৰু লোকেল কেণ্ডিডেটছক দিয়া হ'ব তো গ্ৰেড 4ৰ কাৰণেও এটা কোৰ্ছ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে এই কোৰ্ছবিলাকৰ ডিটেইলছটো মই দি দিম আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলে পাই যাব গ্ৰেড 4ৰ কাৰণে কোৰ্ছটো এভেইলেবল আছে ইছ্যু অফ কল লেটাৰ এডমিট কাৰ্ড অন স্ক্ৰুটানাইজিং অল দি এপ্লিকেশ্যনছ ৰিচিভ কল লেটাৰ এডমিট কাৰ্ড উইল বি আপলোডেড ইন district websites sonitpur.assam.government.in candidates are asked to visit the website from time to time তো কল লেটাৰ বা এডমিট কাৰ্ড গোটেইবিলাক এপ্লিকেশ্যন ৰিচিভ কৰাৰ পিছত 25 এপ্ৰিলৰ পিছত চব স্ক্ৰুটনি কৰাৰ পিছত যিসকল এলিজিবল থাকিব তেওঁলোকক এই শোণিতপুৰ ডিষ্ট্ৰিক্টৰ ৱেবছাইটটো চাবলৈ কৈছে sonitpur.assam.government.in তাতে আপোনালোকে ৱেবছাইটটো মাজে মাজে চেক কৰি থাকিব তাতে সকলো ধৰণৰ ইনফৰমেশ্যন পাই যাব তো সেই ৱেবছাইটটোতে এডমিট কাৰ্ড বা কল লেটাৰৰ কথা ইয়াতে দিব ডেট টাইম এণ্ড ভেনুটো এডমিট কাৰ্ড বা কল লেটাৰ দিয়া থাকিব এতিয়া বৰ্তমান ক'ব নোৱাৰে টিএটো নাথাকিব কেণ্ডিডেটছৰ কাৰণে ৰিজাৰ্ভেশ্যন অফ পোষ্ট উইল বি এপ্লিকেবল এজ পাৰ ৰুল তো ৰিজাৰ্ভেশ্যন অফ পোষ্টটো এপ্লিকেবল হ'ব এজ পাৰ ৰুল কেনভাছিং ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি চেল ডিছকুৱালিফাইড কেণ্ডিডেট তো যিকোনো ধৰণৰ কেনভাছিং ডাইৰেক্টলি বা ইনডাইৰেক্টলি কেণ্ডিডেটজনক ডিছকুৱালিফাইড কৰি পেলাব ঠিক আছে ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ কাম চেয়াৰমেন ৰিক্ৰুইটমেণ্ট বৰ্ড তো এইখনেই আছিলে এডভাৰটাইজমেণ্ট আৰু এই পৰীক্ষাটোৰ লগত জড়িত গ্ৰেড 3 আৰু গ্ৰেড 4 ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে ষ্টাডি মেটেৰিয়েলছৰ ডিটেইলছটো পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম